মুছলমানে গৰু মাংস নাখালে মুছলমান নহয় নেকি? আমাৰ মুছলমান বাইসকলৰ মনত এক ডাঙৰ প্ৰশ্ন। চাওক বন্ধুসকল, আজিকালি বহুতেই কয় যে মুছলমানে যদি মাংস নাখায় তেন্তে তেওঁ সঁচা মুছলমান নহয় নেকি? আৰু আমিও বহুতেও ভাবি থাকোঁ এনেধৰণৰ মাংস খোৱাৰ বিষয়ক লৈ। বন্ধুসকল, এই কথা কিমান পাৰ্চেণ্টেজ সঁচা আৰু কিমান পাৰ্চেণ্টেজ মিছা আজি আমি কুৰআন আৰু হাদিছৰ দলিলৰ সৈতে স্পষ্টকৈ জানিম। ছাগলী হওক, গৰু হওক, মহ হওক, যি মাংসই নহওক কিয় মাংস খোৱাটো ইছলামত কি বাধ্যতামূলক হয় নেকি? বন্ধুসকল, প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাই থাকিব, নহ'লে একোৱে বুজিব নোৱাৰিব। চাওক বন্ধুসকল, প্ৰথম প্ৰশ্নটো হৈছে মাংস খোৱাটো ইছলামত বাধ্যতামূলক হয় নেকি? আৰু মেইন কথাটো হৈছে আপুনি আজি এটা ডাঙৰ ভুল ধাৰণা ভাঙিব পাৰিব এই ভিডিঅ'টোৰ পৰা। বন্ধুসকল, মুছলমান হোৱাৰ মূল উদ্দেশ্য কি? মুছলমান হোৱাৰ মূল উদ্দেশ্যটো কি? আমাৰ প্ৰথমে বুজিব লাগিব এয়া মুছলমান কাক কয়, মুছলমান মানে কি? মুছলমান মানে কি? মুছলমান মানে হৈছে যি ব্যক্তিয়ে ইমান আনিছে, মানে প্ৰত্যেক সৃষ্টিৰ এক প্ৰতিপালক বা স্ৰষ্টা আছে, যাক আমি বিভিন্ন নামেৰে মাতোঁ। যেনে আৰবিয়ান দেশত যদি আপোনালোকে লক্ষ্য কৰে, আৰবী শব্দত আল্লাহ বুলি কয় মুছলমানসকলে। সৃষ্টিকৰ্তাক আৰবিয়ান মানুহে আল্লাহ বুলি কয়। আল্লাহ হৈছে একমাত্ৰ ইলাহ, আল্লাহ একমাত্ৰ ইলাহ বুলি মানে মুছলমানসকলে। আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহৰ ৰসুল বুলি মানে। কোৰআন শৰীফত আছে সূৰা আল হুজুৰাত 49 নম্বৰ সূৰাত 14 নম্বৰ আয়াতত আছে, যিটোৰ অৰ্থ তোমালোকে কোৱা আমি ইমান আনিছোঁ, ইয়াত কাকো কোৱা নাই মাংস খালে তেহে মুছলমান হ'ব। ইয়াত কিন্তু এইটো কোৱা নাই, তোমালোকে কোৱা আমি ইমান আনিছোঁ। মানে বিশ্বাস বা ইমানেই হৈছে আচল পৰিচয়, খাদ্য নহয়। এতিয়া চাওক, মাংস খোৱা ইছলামত কি হুকুম আছে? ইছলামত মাংস খোৱাটো হৈছে হালাল, এলাউড। ইংৰাজী শব্দ হৈছে এলাউড, আৰু আৰবী ভাষাত যদি কয় তেতিয়াহ'লে হালাল। ইছলামত মাংস খোৱাটো হৈছে হালাল, হয় আপুনি খাব পাৰে, কিন্তু বাধ্যতামূলক নহয়। কোৰআন শৰীফত আছে সূৰা আল বাকাৰা 2 নম্বৰ সূৰা 168 নম্বৰ আয়াতত আছে অৰ্থ, হে মানুহসকল তোমালোকে হালাল আৰু পবিত্ৰ বস্তু খোৱা। চাওক বন্ধুসকল, আৰু এটা কথা এইফালে কিন্তু আপোনালোকক মনত পেলাই দিছোঁ, হালাল। হালাল হৈছে আৰবী শব্দ, যিটো ইংৰাজীত এলাউড বুলি কয়। মানে যেনেকুৱা মাংস খোৱাৰ অনুমতি আছে তেনেকুৱা মাংস খাব লাগে। ইয়াত আল্লাহে অনুমতি দিছে, কিন্তু বাধ্যতামূলক কৰা নাই। মানে মাংস খালে ঠিক, যদি আপুনি নাখায়, নাখালেও গুনাহ নহয়। মাংস নাখালে মুছলমান নহয় নেকি? এই প্ৰশ্নৰ উত্তৰ, এতিয়া মূল প্ৰশ্নৰ উত্তৰটো হ'ব, যদি কোনোবাই মাংস নাখায়, ইয়াৰ উত্তৰ তেওঁ পূৰ্ণ মুছলমানেই থাকিব আৰু সঠিক মুছলমান হ'ব পাৰিব। কাৰণ ইছলামত কোনো খাদ্য বাধ্যতামূলক নহয়, কেৱল হাৰাম বস্তু এৰিব লাগিব। হাৰাম মানে নট এলাউড, যিটো অনুমতি দিয়া নাই তাক হাৰাম বুলি কয় আৰবী ভাষাত। কোৰআনত হাৰাম বস্তু খোৱা হৈছে যেনে মৃত জীৱ, ৰক্ত, চুকৰ আদি ধৰণৰ মাংস হাৰাম বুলি কোৱা হৈছে। যিবিলাক হাৰাম সেইবিলাক স্পষ্ট কোৰআনত উল্লেখ আছে যিবিলাক হাৰাম, কিন্তু মাংস খাব লাগিবই বুলি ক'তো উল্লেখ নাই। কেতিয়া সমস্যা হ'ব পাৰে? প্ৰশ্ন আমাৰ মনত, কেতিয়া সমস্যা হ'ব পাৰে? এটা গুৰুত্বপূৰ্ণ কথা, যদি কোনোবাই কয় মাংস বেয়া, হালাল বস্তু হাৰাম, তেতিয়া এইটো ভুল বিশ্বাস। কিন্তু যদি কয় মই মাংস নাখাওঁ, হেল্থ পাৰ্চনেল ৰিজন, এইটো একেবাৰে ঠিক। হাদিছ শৰীফত আছে সহিহ বুখাৰী, হাদিছটোৰ প্ৰথম আছে আমলসমূহ নিয়তৰ ওপৰত নিৰ্ভৰ কৰে। বাস্তৱ উদাহৰণ, অনেক ধৰণৰ মানুহ আছে, কোনোবাই মাংস কম খায়, কোনোবাই একেবাৰে নাখায়, কিন্তু তেওঁলোকে নামাজ পঢ়ে, ৰোজা ৰাখে, ইমানো আছে, বিশ্বাস কৰে আল্লাহৰ প্ৰতি, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক দৃঢ় বিশ্বাস কৰে, আল্লাহক দৃঢ় বিশ্বাস কৰে, তেন্তে তেওঁলোকে মুছলমান নহয় নেকি? আমাৰ প্ৰশ্ন। অৱশ্যই মুছলমান হয়। শেষ কথা এটা ক'ব বিচাৰোঁ, মাংস খোৱা মানে মুছলমান নহয়। ইমান মানে আল্লাহক বিশ্বাস কৰাটো হৈছে সঠিক মুছলমান। মাংস খাওক বা নাখাওক এইটো ব্যক্তিগত বিষয়, কিন্তু ইমান আৰু আমল এইটোহে আচল ইছলাম, এইটোহে সঠিক ইছলাম। মুছলমান হ'বলৈ মাংস নালাগে, মুছলমান হ'বলৈ লাগিব নিয়ত, মুছলমান হ'বলৈ লাগিব ইমান আৰু বিশ্বাস। গৰু মাংস নাখালেও আপুনি সম্পূৰ্ণ মুছলমানেই থাকিব।
যদি আপুনি গৰু মহ ছাগলী ইত্যাদি মাংস নাখায় তেতিয়াও সম্পূৰ্ণ মুছলমান আপুনি থাকিব আৰু সঠিক মুছলমান আৰু ভাল মুছলমান আপুনি হৈ থাকিব পাৰিব গতিকে বন্ধুসকল ভিডিঅ'টোত অলপো হ'লেও বুজিব পাৰিছে যদি অলপো বুজিছে বা ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোক এটাকৈ শ্বেয়াৰ কৰি সমূহ ৰাইজলৈ পঠিয়াই দিয়ক আৰু যদি ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটোক গৈ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এই পেজটো চাই আছে পেজটোক ফ'ল' কৰি ৰাখক আমাক ছাপোৰ্ট কৰক আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পোৱাৰ বাবে আমাক ফ'ল' কৰি ৰাখক ধন্যবাদ জয় আই অসম জয় হিন্দ